এটা অতিকৈ শিহৰণকাৰী ভয়ংকৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত। চালক আৰোহীসহ এনেদৰে চকুৰ পলকতে ডুব গ'ল এখন বলেৰো পিকআপ বাহন। তো এই ভয়ংকৰ খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে কিদৰে চকুৰ পলকতে এনেদৰে ডুব গৈছে এখন বলেৰো পিকআপ বাহন, য'ত চালক তথা এগৰাকী আৰোহী আছিল। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এক শিহৰণকাৰী এক ভয়ংকৰ দৃশ্যাংশ। ক'ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি আপোনালোকক সবিশেষ তথ্য দি আছোঁ, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই দিছোঁ আপোনালোকক কিদৰে এনেদৰে বলেৰো পিকআপ বাহন এখন পথ অতিক্ৰম কৰিবলৈ লওঁতে এনেদৰে নদীত ডুব যোৱা পৰিলক্ষিত হ'ল। আৰু যি সময়ত এই বলেৰো পিকআপ বাহনখন নদীত ডুব গৈছিল সেই সময়ত আছিল তাত চালক তথা এগৰাকী আৰোহী, কিন্তু দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে চালক তথা আৰোহীজনৰ। পুনৰবাৰ আপোনালোকক দেখুৱাই দিছোঁ সেই দৃশ্যাংশ। চাওক কিদৰে নদী অতিক্ৰম কৰিবলৈ লওঁতে এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই আচলতে নদীত এনেদৰে ডুব গ'ল বলেৰো পিকআপ বাহনখন, য'ত আছিল চালক তথা এগৰাকী আৰোহী। অৱশ্যে এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কিন্তু দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে ইয়াৰ যিগৰাকী চালক আছিল তথা যিগৰাকী আৰোহী আছিল, সেই আৰোহীজন কিবাকৈ তেওঁলোকে বাহনখনৰ ভিতৰৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। এইজন চালক দেখি আছে, যিগৰাকী আৰোহী আছিল সেই আৰোহীজনকো আপোনালোকে দেখি আছে স্ক্ৰীণত কিদৰে তেওঁলোকে প্ৰাণ ৰক্ষা কৰি আচলতে দৈৱক্ৰমে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাই আহিব পাৰিলে। দৰাচলতে নেৰাণাৰ পৰা বৰষুণৰ মাজতে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ডেকাচাঙত অঘটন সংঘটিত হৈছে। আৰু মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ডেকাচাঙত সংঘটিত হৈছে এই ঘটনাটি। পানীত ডুব গ'ল এখন চাৰিচকীয়া বাহন। প্ৰথমেই প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা আৰোহী তথা চালকজনৰ। জানিব পৰা মতে মেঘালয়ৰ উক্ত ঠাইত এখন দলং নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে কাষেৰে এটা উপপথ নিৰ্মাণ কৰি যাতায়াত কৰিব দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যে নেৰাণাৰ পৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত সেই উপপথটো বৰষুণৰ ফলত পানীত ডুব যায়। সমগ্ৰ পথটো পানীৰে ভৰ্তি হৈ থকাৰ ফলত চালকে পথটোৰে পিকআপ বাহনখন জোৰেৰে পাৰ কৰিবলৈ লৈছিল যদি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ডুব যায়। এনেদৰে অৱশ্যে প্ৰথমে প্ৰাণ ৰক্ষা পৰিছে চালক তথা যিগৰাকী আৰোহী আছিল সেইজনৰ। নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ লগে লগে লৈ আনিছোঁ উপহাৰ কুপনৰ খেলৰ খবৰ। স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা এইখন 38 লাখ টকীয়া মূল্যৰ ষ্টাৰ বাছ আপোনালোকৰ হৈ যাব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত। কেৱল এয়াই নহয়, স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা এইখন লাখ লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহনো হৈ যাব পাৰে আপোনালোকৰ মাত্ৰ 100 টকাৰ বিনিময়তে। ইয়াৰ লগে লগে আছে জেচিবি, সমান্তৰালকৈ আছে কেইবাখনৰ লাখ লাখ টকীয়া মূল্যৰ সৰু চাৰিচকীয়া বিলাসী বাহন। তো ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে কামৰূপৰ বকত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপনৰ খেলৰ, আৰু খেলখন অহা 22 জুনত অনুষ্ঠিত হ'ব। মাজত মাত্ৰ 3টা দিন বাকী। আপোনালোকে যদি এই উপহাৰ কুপনৰ খেলখনৰ টিকট ক্ৰয় কৰিব বিচাৰে তেন্তে মোৰ যিটো নাম্বাৰ, সেই নাম্বাৰটোত আপোনালোকে এতিয়াই আপোনালোকৰ নাম আৰু টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক। এতিয়া যদি আপোনালোকে টিকট ক্ৰয় কৰে তেন্তে দিয়া আছে বিশেষ অফাৰ, আৰু এই অফাৰৰ মাজতে আপোনালোকে টিকট ক্ৰয় কৰিব পাৰিব মোৰ পৰা। তো শীঘ্ৰেই কৰক আপোনালোকে। যদি আপোনালোকে এতিয়ালৈকে টিকট ক্ৰয় কৰা নাই, যদি টিকট ক্ৰয় কৰিব বিচাৰে মোৰ পৰা, তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ প্ৰত্যক্ষ কৰিছে সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত আপোনালোকৰ নাম আৰু টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক। পুনৰবাৰ জনাইছোঁ, অহা 22 জুনত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু গান্ধী ময়দানত, বকৰ যি গান্ধী ময়দান আছে সেই গান্ধী ময়দানত খেলখন অনুষ্ঠিত হ'ব। আৰু বকৰ 1 নং ডাকুৱাপাৰা আৰু পাখৰাপাৰা শ্মশান উন্নয়নৰ সাহায্যতে অনুষ্ঠিত কৰা হৈছে এই বৃহৎ উপহাৰ কুপনৰ খেলখনত, য'ত প্ৰাইজ হিচাপে ৰখা হৈছে ষ্টাৰ বাছ। 38 লাখ টকীয়া মূল্যৰ এইখন ষ্টাৰ বাছ, সমান্তৰালকৈ আছে লাখ লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহন। ইয়াৰ লগতে আছে জেচিবি, লাখ লাখ টকীয়া মূল্যৰ জেচিবি। সমান্তৰালকৈ কেইবাখনো সৰু চাৰিচকীয়া বাহন আছে, যিকেইটা বাহনৰ মূল্য লাখ লাখ টকা। বিলাসী বাহনসমূহ আছে। মই প্ৰাইচসমূহ আপোনালোকক কৈ দি আছোঁ। কুপনৰ যি প্ৰাইচ সেয়া আছে ষ্টাৰ বাছ, ট্ৰেক্টৰ, ডাম্পাৰ, থাৰ, টয়োটা গ্লেঞ্জাৰ, টাটা টিয়াগো, টাটা পাঞ্চ, বলেৰো, মাৰুতি ছুইফ্ট, স্কৰপিঅ', টাটা নেক্সন, ইভি, জিমনি, ৱেগনৰ, বলেনো আৰু জেচিবি। ইয়াৰ লগতে আছে এল্টো কেটেন, এয়া হৈছে বুকৰ প্ৰাইচ। মাৰুতি এক্সপ্ৰেছো, 3 নম্বৰ প্ৰাইচ আছে লেপটপ, আৰু 4 নম্বৰ পুৰস্কাৰ আছে স্কুটি। তো আপোনালোকে যদি এতিয়ালৈকে টিকট ক্ৰয় কৰা নাই, কৰিম বুলি ভাবি আছে, তেন্তে শীঘ্ৰেই কৰক। মোৰ লগতো বেছি টিকট নাই, আৰু বিশেষ অফাৰৰ মাজত মই এতিয়া টিকটসমূহ আপোনালোকে মোৰ পৰা যদি ক্ৰয় কৰে, বিশেষ অফাৰৰ মাজত টিকটসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰিব। মোৰ পৰা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।